সাংঘাতিক মননশীল আয়োজন প্ৰস্তুতি পৰাশৰৰ হৃদয়স্পৰ্শী অভিনয়েৰে জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ মইনা কুশলে আছনে এখন বিশেষ নাটক লোৱা যায় আৰু সেই বিশেষ নাটকখনৰ বিষয়বস্তুটো খুব সংবেদনশীল হয় সেই বিশেষ নাটকখনৰ চৰিত্ৰটো মোৰ কাৰণে খুব আপোন হয় সেই বিশেষ নাটকখন দৰ্শকে প্ৰতি বছৰে সাংঘাতিক সমাদৰ দি আহিছে সেইটো আমাৰ কাৰণে সৌভাগ্য আৰু সেই বিশেষ নাটকখনে এই বছৰৰ নাটকখন হৈছে মইনা কুশলে আছনে তই মাতৃ সন্তানৰ কাহিনী আৰু প্ৰতিগৰাকী মাতৃৰ কিছুমান সপোন থাকে সন্তানক লৈ সেই সপোনবোৰ বাস্তৱ হোৱাৰ পাছত কিছু প্ৰশ্ন উদয় হয় মাতৃসকলৰ বুকুত তেনেধৰণৰ বহুত মননশীল মানে বুকু খুন্দিয়াই যোৱা কিছুমান সংলাপেৰে ভৰপূৰ এখন নাটক আৰু সেই নাটকখনৰ এটা গান শীৰ্ষক মইনা কুশলে আছনে তই সেই গানটোৰ আমাৰ সম্পূৰ্ণ হৈ গ'ল অতি শীঘ্ৰে গানটো আপোনালোকৰ ওচৰলৈ আহি আছে আৰু সেই গানটোৰে ওপৰত নিৰ্ভৰ কৰি এটা সৰুকৈ প্ৰমো আজি দৰ্শকৰ ওচৰলৈ আমি আগবঢ়াই দিছোঁ আৰু প্ৰমোটো আশা কৰিছোঁ দৰ্শকে ভাল পাব চাই কাৰণ যোৱা বৰ্ষতো অৰ্ধাংগিনী নাটকখনৰ সাংঘাতিক দৰ্শকে আদৰি লৈছিলে বিশেষকৈ মোৰ অলপ প্ৰাপ্তবয়স্কৰ সেই চৰিত্ৰসমূহ দৰ্শকে খুব ভাল পাই চাই মই নিজেও খুব ভাল পাওঁ তেনেধৰণৰ চৰিত্ৰ কৰি গতিকে ভাল লগা চৰিত্ৰ এটা দি প্ৰমোট আগবঢ়াইছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু কেনে পালে আমাক জনাব গানটোৰ লিৰিক্স অভিজিৎ ভট্ট অজয় তেওঁলোকে দুজনে মিলি কৰিছে আৰু সংগীত কৰিছে আমাৰ তৰুণ তন্ময় বাকী গীতটোৰ কাম আৰু কিছু বাকী আছে আমাৰ গতিকে তাৰ আগতে আমি প্ৰমোটো আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিছোঁ নাটকখনৰ সম্যক এটা আভাস আৰু প্ৰমোটোৰ যোগেদি আপোনালোকৰ ওচৰলৈ আচলতে এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ আচলতে এটা বতৰ আহি পৰিছে আৰু চবৰে আখৰা গৃহ আৰম্ভ হ'ব জুলাই মাহৰ পৰা আৰু তাৰ প্ৰাক্ষণতে প্ৰত্যেক বছৰে আমি অসমবাসী ৰাইজলৈ বিভিন্ন ধৰণৰ গান ভিডিঅ' প্ৰমো বা থিয়েটাৰৰ নাটকৰ প্ৰমো এইবিলাক আমি এৰি আহিছোঁ আৰু আজি আমাৰ মা ষ্টুডিঅ'ত অসমৰ এখন আগশাৰীৰ অন্যতম সৰ্বশ্ৰেষ্ঠ নাট্য দল আবাহন থিয়েটাৰ প্ৰস্তুতি পৰাশৰৰ নেতৃত্বত যি থিয়েটাৰ সগৌৰৱে চলি আছে আপোনালোকে দেখিছেই প্ৰত্যেক বছৰে ছুপাৰ টুপাৰ হিট হয় আৰু এইবাৰো আচলতে ব্যতিক্ৰমী ৰূপত প্ৰস্তুতি পৰাশৰে তিনিটা চৰিত্ৰত আচলতে অভিনয় কৰিব তিনিখন নাটকত আৰু মেকবেথ আপোনালোকে জানে লেডি মেকবেথ ৰূপতে বা প্ৰস্তুতি পৰাশৰ দেখা পাব মেডাম মেনকা আৰু লগতে মইনা কুশলে আছনে এগৰাকী মাতৃ আৰু সন্তানৰ যি এক কাহিনী জীয়া কাহিনীৰে এই গানটো আমি নিৰ্মাণ কৰিছোঁ গানটো সৃষ্টি কৰিছোঁ আৰু আমি আমাৰ ষ্টুডিঅ'তে গানটো আমি অভিজিৎ দাই মই বহি আমি গোটেই গানটো কমপ্লিট কৰিলোঁ আৰু গানটো জুবিন গাৰ্গে কণ্ঠদান কৰিব আৰু তৰুণ তন্ময় গানটো দুয়োগৰাকীয়ে কণ্ঠদান কৰিব আৰু আজি যিটো অফিচিয়েল প্ৰমো আচলতে প্ৰথমটো এইবাৰ আবাহন থিয়েটাৰ 2024-25 নাট্যবৰ্ষৰ প্ৰথমটো প্ৰমো ভিডিঅ' আমি অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে আনুষ্ঠানিকভাৱে আজি মুকলি কৰি দিছোঁ মাৰ ষ্টুডিঅ'ত আমি আশা কৰোঁ অসমবাসী ৰাইজে এইবাৰ আবাহন থিয়েটাৰত যোৱাবাৰ যেনেকৈ জাহ নামাততো খিলদল ভাঙি চাবলৈ দৰ্শক আহিছিলে আচলতে গানটো ছুপাৰ টুপাৰ হিট হৈছিল আৰু ৰিলছতে হওক বা হেৰিয়তে হওক প্ৰত্যেকৰ এতিয়াও আজি তাৰিখলৈকে ট্ৰেণ্ডিঙত আছে আৰু এইবাৰো আবাহন থিয়েটাৰৰ 3-4টা গান আচলতে দৰ্শকে খুব ভাল পাব আৰু ট্ৰেণ্ডিঙত আহিব আৰু প্ৰস্তুতি পৰাশৰক অনন্য ৰূপত আচলতে দেখিব আমি আশা কৰোঁ ৰাইজে আদৰি ল'ব আৰু আমাৰ এয়া শেহতীয়া অসমবাসী ৰাইজলৈ আমাৰ উপহাৰ আৰু লগতে আজি যিহেতু ৱৰ্ল্ড মিউজিক ডে দিনা আমি অকণমান গানৰ অকণমান আভাস দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু ৱৰ্ল্ড মিউজিক ডেৰ সকলো আমাৰ সাংগীতিক অনুৰাগীৰ পৰা আদি কৰি সকলো সংগীত শিল্পীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰিছোঁ যিহেতু অম্বুবাচী আমাৰ আৰম্ভ আজিৰ পৰা আপোনালোকে জানেই আৰু আশা কৰিছোঁ যে সকলোৱে আমাৰ এই প্ৰচেষ্টাক আদৰণি জনায় আৰু সকলোৰে ভাল হওক আৰু বস্তুটো ক'বলগীয়াখিনি কৈছে প্ৰতি বছৰে আচলতে এটা অভিযোগ বহুদিন ধৰি শুনি আছিলোঁ যে ভ্ৰাম্যমাণ থিয়েটাৰত মননশীল নাটক নহয় আজিকালি সংবেদনশীল নাটক নহয় ইত্যাদি ইত্যাদি আৰু ভ্ৰাম্যমাণ থিয়েটাৰত কথা হ'ল যে আমি এখন মননশীল নাটক কৰিলোৱে যেনিবা যদি তাত দৰ্শকে নাটকখন চাবলৈ নাহে তেতিয়া আদায় সমিতিসমূহ খুব লোকচানৰ সন্মুখীন হয় প্ৰযোজকগৰাকী খুব ব্যৱসায়িক ক্ষতিৰ সন্মুখীন হয় আৰু শিল্পী কলা কুশলীসকলো তাৰ বাবে ক্ষতিৰ সন্মুখীন হয় গতিকে দৰ্শকৰ সমাদৰ আমি পাবই লাগিব আমি যি নাটকে নকৰোঁ তাৰ এই প্ৰচেষ্টা হিচাপে যোৱা 7-8 বছৰে আবাহন থিয়েটাৰৰ প্ৰথম দিখন নাটকখন অলপ সংবেদনশীল মননশীল আৰু সামাজিক বিষয়বস্তুক লৈ কৰাৰ এটা প্ৰয়াস কৰি অহা হৈছে আৰু তাৰেই ফলশ্ৰুতিত যোৱাবাৰ আমি যেতিয়া অৰ্ধাংগিনী নাটকখন কৰিলোঁ আৰু ইমান বেছি সমাদৰ পালে তেতিয়া এটা আত্মবিশ্বাস জন্মিল যে এই মননশীল নাটক চোৱা এচাম দৰ্শক নিশ্চয় আমি অলপ হ'লেও সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইবাবেই অৰ্ধাংগিনী নাটকখনক ইমান বিপুলভাৱে আদৰি লৈছে আৰু তাৰেই পৰৱৰ্তী পদক্ষেপ হিচাপে এইবাৰ মইনা কুশলে আছনে বুলি
যিখন আৰবান থিয়েটাৰৰ নাটক প্ৰথম নিশাৰ নাটক সেই নাটকখন আমি সজাই পৰাই তুলিছোঁ